আৰক্ষীৰ ট্ৰাকৰ খুন্দাত নিহত এজন যুৱক। খাৰুপেটীয়া কলেজ টাৰ্ণিঙত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন যুৱক। যুৱকজন ধুলাৰ খাটনিয়াপাৰা গাঁৱৰ 30 বছৰীয়া দিলৱাৰ হুছেইন ওৰফে বিকি বুলি জানিব পৰা গৈছে। ডেলিভাৰী বয় হিচাপে কাম কৰা যুৱকজন নিজৰ ডিউটিলৈ গৈ থকা অৱস্থাত এনে ঘটনা সংঘটিত হয়। ধুলাৰ পৰা খাৰুপেটীয়া অভিমুখী নম্বৰ প্লেটবিহীন মটৰচাইকেলেৰে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অসম আৰক্ষীৰ ট্ৰাকৰ খুন্দাত নিহত হৈছে যুৱকজন। যুৱকজনক উদ্ধাৰ কৰি হস্পিটেললৈ নিয়াৰ পথত নিহত হৈছে যুৱকজন। বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে মংগলদৈ অসামৰিক চিকিৎসালয়ত লোৱা হৈছে বুলি জানিব পৰা গৈছে। পৰিয়ালৰ মাজত হিয়া ভগা কান্দোন, যুৱকজনৰ আছে এটি কণমানি সন্তান। ঘটনাটো তাৰমানে মোৰে ভতিজা ল'ৰাটো ৰাতিপুৱা তাৰমানে ঘৰৰ পৰা 9:10 ওলাই কিনে খাৰুপেটীয়া অভিমুখে যাই আছিলে। তেখেত মানে হেৰি কৰে আৰু ফ্লিপকাৰ্টত ডেলিভাৰী বয় হিচাপে কাম কৰে। খাৰুপেটীয়া যাই কলেজ টাৰ্ণিঙৰ সন্মুখত তাৰমানে আসাম পুলিচৰ ট্ৰাক এখনে খুন্দা মাৰি তাৰমানে তেওঁক ভালেখিনি জেগা চোঁচৰাই লোৱাৰ পাছত তেওঁক আমি হস্পিটেললৈ লৈ যাওঁ যদি আধা ৰাস্তাতে তেওঁ ডেথ হয় বুলি আমি জানিব পাৰিছোঁ। মই লগতে আছোঁ। ল'ৰাটো এনে বিকি বুলি মাতোঁ আমি, দিলৱাৰ হুছেইন এনে নাম। ফ্লিপকাৰ্টত ডেলিভাৰী বয় হিচাপে কাম কৰে আৰু তেখেতে। মোটামুটি 9:45 মানত ঘটনাটো। মানে ট্ৰাকখন আমাৰ এই খাৰুপেটীয়াৰ ফালে আহি আছিলে, খাৰুপেটীয়াৰ পৰা মঙলদৈ ফালে আহি আছিলে, বিপৰীত ফালৰ পৰা। তাৰমানে তাইক মানে ভালেখিনি জেগা তাৰমানে খুন্দা মাৰি চোঁচৰাই লৈ আৰু তাতে যিখিনি মই ভিডিঅ' মানে মই নিজেও দেখা পালোঁ, ভিডিঅ' কৰি ৰখা হৈছে। সেইমতে আৰু মানে এতিয়া আসাম পুলিচৰ কি কৰে মানে আইনগত ব্যৱস্থা। ল'ৰাজনৰ ঘৰত পৰিয়াল কোন কোন আছে? ল'ৰাজনৰ ঘৰত পৰিয়াল মা আছে, দেউতা আছে আৰু তেওঁ বোৱাৰী আছে। এই ল'ৰাজনৰ যিজন ল'ৰা তেওঁ বিবাহিত ল'ৰা, এজন বাচ্চাও আছে। দৰঙৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট, প্ৰাপক টাইম ডিজিটেল।